আপোনাৰ ঘৰটো ক'ত? মোৰ ঘৰ ধেমাজি শান্তিপুৰ মাজৰ বস্তি। আপোনাৰ ছোৱালীজনীৰ নাম? ছোৱালীজনীৰ নাম অঞ্জনা চক্ৰৱৰ্তী। কিমান কিহত পঢ়ি আছিল তাই? ছোৱালী হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰত পঢ়ি আছে। তাৰপৰা এতিয়া ক'ত হেৰালে? এই হেৰালে এতিয়া মই লালুক থৈ আহিছোঁ, লালুক বেজীবাৰীত থৈছোঁ। লালুকত কোন আছে আপোনাৰ? লালুকত মোৰ ককা আছে। ককা ঘৰত পূজা আছিলে, তাত পূজাত মই থৈ আহিছোঁ। ছোৱালীয়ে মোক কৈছে মা ব'ল তাত যাওঁ। মই গ'লোঁ, তাত লৈ গৈ তাত থৈ আহিলোঁ। থৈ গুচি আহিলোঁ, শুকুৰবাৰে থৈ আহিলোঁ, শনিবাৰ গ'ল, মাজত দেওবাৰে 3টা বজাত খবৰ আহিলে 3টা বজাত ছোৱালীজনী নাই। ক'ত গ'ল ছোৱালী? নাই। সৰু ছোৱালী এজনী লগত লৈ গৈছিলে, অকলে সৰু ছোৱালীজনী ঘৰত গ'ল, ছোৱালীটো নাই, আমাৰজনী নাই। এই বিচাৰি ফুৰিছে, নাই। কোনে ক'ত গ'ল? 2জন মানুহে কৈছে বোলে যে ছোৱালীজনী ইয়াত ৰখি আছিলে, কিবা এটা দোকানৰ পৰা কিনি আনি, লগত আৰু এজনী ছোৱালী আছিলে, সেই ছোৱালীজনী অকলে ঘৰত গ'লগৈ। আৰু তাইক যে 2টা বাইক লৈ গৈছে, 3টা ল'ৰা আছিলে, ল'ৰা 3টাৰ ভিতৰত ছোৱালীজনী উঠাই কিনে লৈ গ'ল, এই বুলি কৈছে। তাৰপাছত আমি গ'লোঁ, গৈ বিচাৰি ফুৰিছোঁ, নাই। এই নেপালোঁ আৰু বিচাৰি, এই 1 মাহ ধৰি আমি বিচাৰি আছোঁ, নাই। তাৰ মানুহে ককাক কৈছে দোকানলৈ গৈছে যদি আমি ভাত বনাই আছোঁ, এতিয়া আমি দোকানত গৈছে, ঘূৰি আহিবই দোকানৰ পৰা, সেই বুলি আমি আশা কৰি বহি আছোঁ। সি যে সেনেকৈ তাত নাইকিয়া হ'ল আমি নাজানো নহয়, আমিও বিচাৰি ফুৰিছোঁ, নাই। তে কোনে নিলে? ইয়াত আহি আমি ল'ৰাৰ ঘৰত আগত কেছ দিয়া ল'ৰাটো ঘূৰাই লৈ গৈছিলোঁ। আগতে এবাৰ লৈছিলে ছোৱালী কলেজৰ পৰা, তেতিয়া আমাৰ ঘৰৰ ওচৰৰ ল'ৰাটোৱে কেছ কৰি তাৰপিছত ছোৱালীজনীয়ে সমজাই দিলে আমাক, আমি লৈ গ'লোঁ। সেই ল'ৰাটোৰ ঘৰত গ'লোঁ, ল'ৰাটোৰ দেখিছোঁ ল'ৰাটো বাৰাণ্ডাতে বহি আছে। তাৰপিছত ল'ৰাটোক সুধিছে, কৈছে আমি নাজানো এইবিলাক, আপোনালোকৰ ছোৱালী ক'ত গৈছে আমাৰ ঘৰত সুধিবলৈ নাহিব। তাৰপিছত আমি গুচি আহিলোঁ, আপোনালোকে এতিয়া কেছ দিয়ক। কেছ দিলোঁ লালুক থানাত কেছ দিয়াৰ পিছত কেছ দি থৈছোঁ, কৈছে থানাৰ পৰা কৈ আছে কেছ ৰেজিষ্টাৰী হ'ল, এতিয়া আমি বিচাৰি ফুৰিম কওঁতে আমাক 1 মাহ লগাই দিলে। কোনোবাই নিলে মানে তাৰ মানুহে কৈছে 3টা বাইকত উঠাই ল'ৰা লৈছে বুলি দেখিছোঁ, আমি এইফালে খবৰ লৈছোঁ ল'ৰাটো ঘৰতে আছে। তেতিয়াহ'লে কোন ল'ৰাই নিলে মোৰ ছোৱালীজনী? সেইটোৱে মোক এতিয়া বিচাৰি দিবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। ছোৱালীজনী আগত যে কেছ কৰি লোৱা ল'ৰাটো ঘৰতে আছে, এতিয়া তাৰ পৰা কোন ল'ৰাই নিলে? এই ছোৱালীজনী আমাক বিচাৰি দিব লাগে, এইটোৱে আমি অনুৰোধ কৰিছোঁ, আমাক ছোৱালীজনী বিচাৰি দিয়ক। আপোনাক তেতিয়া কিডনেপ কেছ দিলোঁ, আপুনি সেই ল'ৰাৰ লগত গৈছে বুলি আপুনি কেনেকৈ? কিডনেপ কেছে দিছোঁ আমি আপোনাক। সেই কিডনেপ কেছটোত কিডনেপ কেছ কৰি আপুনি সেই ল'ৰাৰ কথা আপুনি ইয়াৰ VDP বা কিবা কোনো VDPয়ে কৈছে ল'ৰাৰ লগত গ'ল, আপোনালোকে সেইটোৱে আৰক্ষী বাহিনী সেইটোৱে আপোনালোকক হেৰি কৰিছে নেকি? আমি দুখীয়া সহায় নোহোৱাৰ কাৰণে আমি সাংবাদিকৰ ওচৰত আহি কিনে অনুৰোধ কৰিছোঁ। আৰু মন্ত্ৰী মহোদয়কো আমি হিমন্ত শৰ্মাকো আমি বামন পৰিয়ালক আমাৰ ৰক্ষা কৰক। এনেকৈ যদি ছোৱালীজনী ইয়াৰ পৰা ভয়ৰ চোতত আমি লালুক তাত আমাৰ ককাৰ ঘৰত থৈ আহিছোঁ, নহ'লে আমি ধেমাজিৰ পৰা কেতিয়া ছোৱালীজনী ঘৰৰ পৰা নিলোঁ। এই মন্ত্ৰী মহোদয়ক মই কৈছোঁ, হেমন্ত ছাৰক যে আমাক এই বামন সমাজৰ পৰা আমাৰ ছোৱালীক উদ্ধাৰ কৰক আৰু ছোৱালীজনী আমাক যাতে আমাক গোটাই দিয়ক। আৰু সেই সাংবাদিক ছাৰৰো আমি অনুৰোধ কৰিছোঁ, আমি উপায়হীন, আৰু আমাৰ উপায় নাই, নহ'লে আমাক মাৰি পেলাওক।